আমি কিছু সময়ত দেখা পাইছোঁ যে নিশাৰ ভাগত বহু সংখ্যক লোকে সুৰাপান কৰি আহে আৰু কৰি আহি কোনো ধৰণৰ ৰাজনৈতিক শ্লোগানেৰে তেখেতসকলে এই জেগাখিনি বেয়া এটা মেছেজ দিব চেষ্টা কৰিছে আৰু লগতে কিছু সংখ্যক দলে জুবিন দাৰ ন্যায় বিচাৰি এই জুই জ্বলিছে জ্বলিব এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিব বিচাৰিছে আৰু ৰাজনৈতিক ৰহণ সানিব বিচাৰিছে আমি এটা বস্তু আহ্বান জনাব বিচাৰিছোঁ যে এই জুবিন ক্ষেত্ৰখনক এটা জুবিন ক্ষেত্ৰ হৈ থাকিবলৈ দিয়ক জুবিন দাৰ সমাধিক যে সেই শ্ৰদ্ধা আৰু সেই ক্ষেত্ৰখন হৈ থাকিবলৈ দিয়ক ইয়াত কোনো ধৰণৰ ৰাজনৈতিক ৰহণ সানি কোনো ধৰণৰ ৰাজনৈতিক পৰিকল্পনা কৰিবলৈ ইয়াতে চেষ্টা নকৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু লগতে কোনো ব্যক্তিক যাতে এনেকুৱা ধৰণৰ কাৰ্যকলাপ বিগত দিনত আৰু নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ জুবিন দাক সকলোৱে ন্যায় বিচাৰিছে আমিও বিচাৰিছোঁ আৰু সকলো অনুৰাগীয়ে বিচাৰিছে গোটেই সমগ্ৰ অসমখনে অনতিপলমে ন্যায় পাওক সেইটোৱে মই কামনা কৰিছোঁ আৰু লগতে আমি দেখিছোঁ আজি কিছুদিনৰ পৰা মানে বিভিন্ন ধৰণৰ মানুহ ইয়াত অনুৰাগী আহক তেওঁলোকৰ মনৰ যিখিনি ব্যক্ত আছে ব্যক্ত কৰক কিন্তু কিছুমানক আমি দেখিছোঁ যে কিছুমান জয়ধ্বনিয়ে শ্লোগান দিয়ে ধৰক কোনো ৰাজনীতি এইবিলাক লৈ পেলাই শ্লোগান দিয়ে তেনেকুৱা ধৰণৰ হ'ব নালাগে যে ভৱিষ্যতেও নহয় সেইকাৰণে মই এই প্ৰেছ মিটৰ যোগেদি জনাইছোঁ সমূহ অনুৰাগীক আহক তেওঁলোকে ন্যায় বিচাৰক আৰু ইয়াতে চাকি বন্তি জ্বলাওক শৃংখলাবদ্ধভাৱে কোনো যাতে হাই কাজিয়া নহয় কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখক অনুৰাগীসকলে আৰু আগন্তুক সকলোৱে আহিব পাৰিব ইয়াত সকলোৰে কাৰণে দুৱাৰ খোলা আছে যাতে আহি পেলাই কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে লগতে কোনো ধৰণৰ শ্লোগান জিন্দাবাদ এইবিলাক ধ্বনিৰে যাতে ইয়াতে প্ৰতিবাদ কিছুমানৰ সেই তেনেকুৱা কাৰ্যসূচী যাতে নকৰে তাৰ বাবে বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ ৰাইজক আহ্বান জনাম ইয়াত আহি যাতে কোনো ধৰণৰ ৰাজনীতি নকৰে এতিয়া যে আমি ন্যায় বিচাৰৰ কাৰণে ন্যায় এটা বিচাৰ পাওঁ সেইটো কাৰণে সকলো ৰাইজক আহ্বান জনালোঁ কোনো শ্লোগান হ'ব নালাগে সেইটো বেয়া ৰাজনীতিক হ'ব নালাগে সেইটো বেয়া ইয়াত আহি কেৱল তেওঁক শ্ৰদ্ধাৰ কাৰণে আহিছোঁ তেওঁক আমি অন্তৰে শ্ৰদ্ধা কৰিব লাগে তেওঁ ন্যায় বিচাৰটো আমি বিচাৰিব লাগে